এক প্ৰতীক ৰূপ। এখন যুদ্ধ জন্মৰ পৰা মৃত্যুলৈকে আমাৰ চলিয়ে আছে। এই যুদ্ধ ক্ষেত্ৰত আমি মধ্যম স্থানত ৰৈ আছো। মধ্যম স্থান কি? জন্ম আৰু মৃত্যু আমাৰ দুটা মূৰ, মধ্যম স্থান আমাৰ এই জীৱন। এই যুদ্ধ ক্ষেত্ৰৰ মধ্যম স্থানত কোন বহিব লাগিব? বাসুদেৱ কৃষ্ণ আহি বহিব লাগিব। বাসুদেৱ কৃষ্ণ হল আমাৰ আত্মা। যেতিয়ালৈকে আত্মা থাকিব তেতিয়ালৈকে আমি চৈতন্য, হয়নে বাৰু? গতিকে কৃষ্ণই আমাক কি কব? আমি ইটো লাগে সিটো লাগে, ইটো নাপালো সিটো নাপালো, ইটো নহল সিটো নহল, আমি অৰ্জুন ৰূপী জীৱ হৈ যুদ্ধও কৰিব নোৱাৰো, জীয়াইও থাকিব নোৱাৰো বুলি হুক হুককে কান্দি থাকিব লাগিব। ভগৱান কৃষ্ণই কৈছে হুক আৰু মোহত পৰি তুমি কান্দিব নালাগে। হে মধ্যম পাণ্ডৱ অৰ্জুন, মোৰ বাক্য তুমি গ্ৰহণ কৰা আৰু হাতত গাণ্ডীৱ লৈ তুমি এটা যুদ্ধত পবিত্ৰ হোৱা। কৰিছে জানো? কৃষ্ণই যুদ্ধ যদিও কৰিবলৈ কৈছে, অৰ্জুনে যুদ্ধ কৰিব পাৰিছে জানো? পৰমাত্মাই আমাক সদায় কৈ আছে তুমি কৰ্ম কৰা, সৎ কৰ্ম কৰা, ঈশ্বৰীয় কৰ্ম কৰা, কিন্তু আমি কৰিব পাৰিছো জানো? নাই পৰা। কিয় কৰিব পৰা নাই? কৰ্তা হল কৃষ্ণ। তেওঁ যেতিয়া কৰাব তেতিয়াহে হ'ব। সেইটো কাৰণে এই সেৱকী ভাৱচনা এই অনুষ্ঠানৰ দিনটো বহুত দিনৰ আগতেই লৈছে। বহুত বাৰ ফোন কৰি যোগাযোগ কৰিছে। আমি তেখেতক কৈছো যে ভাৱচনা অনুষ্ঠান আপুনিও কৰিব নোৱাৰে, আমিও গৈ তাত কৰিবগৈ নোৱাৰো। বোলে কি? দৈৱকী নন্দন কৃষ্ণই কৰাব লাগিব। বোলে কি? এয়া মানৱীয় কৰ্ম নহয়, এয়া ঈশ্বৰীয় কৰ্ম। এই ঈশ্বৰীয় কৰ্ম কৰিবৰ কাৰণে ঈশ্বৰৰ কৃপা লাগিব, তেওঁৰ অমৃত দৃষ্টি লাগিব, আৰু আপোনা খবৰ সমস্ত জনৰে এটা ভাল দিন আহি উপগত হ'ব লাগিব। কৃষ্ণ কথাই আমাৰ জীৱনৰ পাপ তাপ সুখ সন্তাপ এই সমস্তখিনিক আমাৰ পৰা কি কৰিব পাৰে? আঁতৰ কৰি দিব পাৰে। সেইটো কাৰণে কৃষ্ণ এতিয়া কি কৰিছে? যে চক্ৰ ধৰি অস্বস্থমান আসক্তিৰ ব্ৰহ্মাস্ত্ৰক নিৰ্যান কৰি দিলে। গতিকে চক্ৰপাত কিহেৰে ধৰিব লাগিব? আমাৰ জীৱনৰ সময়েৰে ধৰিব লাগিব। সময়ত শৰণ ল'ব লাগিব, সময়ত ভজিব লাগিব, সময়ত সৎসংগ ল'ব লাগিব, সময়ত আমি আমাৰ অন্ন সংস্কাৰ, চলন ফুৰণ সংস্কাৰ, আমি এইবিলাক আমি কি কৰিব লাগিব? আহৰণ কৰি ল'ব লাগিব। বোলে দাঁত সৰি গ'ল, চুলি পকি গ'ল, হয়নে? লাখুটি ল'বৰ হ'ল, এতিয়াও মই কি বিচাৰি আছো? বোলে মই এতিয়াও কেৱল ধন সম্পদ ঐশ্বৰ্য বিভূতিকে বিচাৰি আছো। মই ঈশ্বৰৰ চৰণ ভিক্ষা কৰা নাই। গতিকে মৃত্যুৰ সময়ত সেইজনৰ কি হ'ব? ঈশ্বৰক মনত পেলাব পাৰিব জানো? নোৱাৰে। মৃত্যুৰ সময়ৰেই নহয়, জীৱতাৰণৰ উপায় হ'ল ভগৱন্তৰ নাম বস্তু। এই ভগৱন্তৰ নাম বস্তুক যদি আমি ভক্তি ভাৱেৰে আমি এই জীৱন্ত কালত যদি আমি শ্ৰৱণ কীৰ্তন নকৰো, তেতিয়াহ'লে আহিল কণা গোল কণা খাগৰি কাটিলে 3 কণা, হয়নে? 17তম 3 অহংকাৰৰ খাগৰি কৰা কাটি থাকিব লাগিব। সেইটো কাৰণে ভাগৱত শাস্ত্ৰই আমাৰ আত্মশুদ্ধি, আমাৰ ভাৱ শুদ্ধি আৰু আমাৰ চিন্তন শুদ্ধি এইবিলাক কৰিব বিচাৰিছে। যদি আমি নিজে সংস্কাৰযুক্ত নহওঁ, নামে আমাক তাৰিব জানো? সেহি হৰি নামে তাৰিতে সদ্যে নোৱাৰে বুলি মাধৱে নাম ঘোষাত কৈছে। ধন অৰ্থ আৰু লোভত আমি নাম ল'ব নালাগে। আমি নাম কিয় ল'ব লাগে? যে আমি ভগৱানক ভাল পাওঁ। আমি নাম কিয় ল'ব লাগে? যে আমাৰ পাপবিলাকৰ পৰা আমি আঁতৰ হ'ব বিচাৰো। আমি নাম কিয় ল'ব লাগে? যে জগতৰ হৰিয়ে তেওঁক অনুভৱ কৰিবৰ কাৰণে, তেওঁক উপাসনা কৰিবৰ কাৰণে, তেওঁৰ চৰণ সেৱা কৰিবৰ কাৰণে আমাক এই জগতলৈ আনিছিলে। আমি এই কথাটো যাতে আমি সদায় মনত পেলাব পাৰো। কৰ্ম কি? আমাৰ কাৰণে যোগ। কৰ্মটো কি? যোগ। যোগটো ইংৰাজীত প্লাছ বুলি কয়, হয় নে নহয়? জন্ম যেতিয়া হলো কৰ্মটো যোগ হৈ গ'ল, প্লাছ হৈ গ'ল, হয়নে বাৰু? কৰ্ম কেনেকে কৰিব লাগিব? কৰ্ম কেনেকে কৰিলে আমি ঈশ্বৰমুখী হ'ব পাৰিম, হয়নে নহয়? গীতাৰ 3য় অধ্যায় শ্ৰৱণ কীৰ্তন কৰিব লাগিব। গীতাৰ 3য় অধ্যায়টো কি? কৰ্মযোগ, হয়নে? অৰ্জুন ৰূপী জীৱই কান্দিছে, যুদ্ধ কৰিব নোৱাৰো বুলি চাৰাণ্ডাৰ কৰিছে, হয় নহয়? যুদ্ধ কৰিব লাগিব। কেনেকে কৰিব? গীতাৰ 2য় অধ্যায় কি? সাংখ্য যোগ, ঈশ্বৰ জ্ঞান।
ঈশ্বৰ জ্ঞান নহলে জীৱৰ মনৰ খুব দুখ সন্তাপ এইবিলাক কেতিয়াও দূৰ নহয় এইটো কাৰণে গীতাৰ ২য় অধ্যায় সাংখ্যযোগ আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব কিয় ভগৱান কৃষ্ণই যুদ্ধৰ আগে আগে মধ্যম পাণ্ডৱ অৰ্জুনক গীতা কৈছে এই জীৱন যুদ্ধ জন্মৰে আৰম্ভ হল মৃত্যুৰে সমাপ্ত হ'ব চৈতন্য হৈ জীয়াই থকা এই সন্ধিক্ষণত আমি প্ৰতি মুহূৰ্তত প্ৰতি নিতে যদি নোৱাৰো আমি হয়তো প্ৰতিদিনে খন্তেক সময় হলেও হয় গীতা নহয় ভাগৱত নহয় কীৰ্তন নহয় দশম নহয় ৰত্নাৱলী নহলে নাম গগা আমি অকণমান শ্ৰৱণ কীৰ্তন কৰিবৰ অনুশীলন কৰিব লাগিব যদি আমি শাস্ত্ৰ অধ্যয়ন নকৰো যদি আমি শাস্ত্ৰ চৈতন্য নকৰো শাস্ত্ৰৰ যি শুভ ফল এই শুভ ফলখিনি আমি কেতিয়াও লাভ কৰিব নোৱাৰিম নাম ললে জীৱহে উদ্ধাৰ হ'ব শাস্ত্ৰত থকা সৎ বুদ্ধি সৎ বিচাৰ সৎ চিন্তন আৰু সৎ কৰ্ম এইবিলাকক যদি আমি জীৱনৰ সম্পত্তি কৰি ল'ব পাৰো তেতিয়াহ'লে সেই জীৱ নৰহৰি হৈ যাব নৰৰ পৰা নৰহৰি হোৱাৰ যিটো ৰাস্তা এই ৰাস্তা আমাক গুৰুজনে আনি দেখুৱাইছে ভাগৱতৰ প্ৰথম স্কন্ধতে এই পৰীক্ষিতৰ জন্ম বিষয়ক প্ৰশ্ন সুধিছে কোনে 28 সহস্ৰ ঋষিয়ে ভগৱান কৃষ্ণৰ জন্ম ক'ত আছে ভাগৱতৰ দশম স্কন্ধত আছে পৰীক্ষিতৰ জন্ম ক'ত আছে ভাগৱতৰ প্ৰথম স্কন্ধত আছে হয়নে আমাক কি বুজাব বিচাৰিছে ঐ কৃষ্ণক পতককে হাততে নেপাবা কৃষ্ণক ইমান সহজে তোমালোকে পাম বুলি ভাবিলেও কেতিয়াও নোপোৱা প্ৰথমতে এই জীৱবিলাকক চোৱা বোলে কি ঐ এইবিলাকে ঈশ্বৰ ৰূপ এই জীৱৰূপী পৰীক্ষিতৰ জন্ম বিষয়ক প্ৰশ্নৰে ভাগৱতৰ প্ৰথম স্কন্ধ আৰম্ভ বোলে কি বৈষ্ণৱৰ কথা নাজানিলে ভকতৰ কথা নাজানিলে সমাজৰ কথা নাজানিলে আমি কেতিয়াও ঈশ্বৰ জ্ঞান লাভ কৰিব নোৱাৰিম গতিকে আমি বাস্তৱ দিশটোৰ বিষয়ে চাব লাগিব অবাস্তৱ অলিক অবান্তৰ ঈশ্বৰ বুলি আমি ভাবিলে ভুল হ'ব হয়নে কৃষ্ণৰ নাম কৃষ্ণৰ নৃত্য কৃষ্ণৰ গান এইবিলাকৰ লুকাই থকা যি ঈশ্বৰীয় তত্ত্ব এই তত্ত্ববিলাকৰ লগত আমি কি হ'ব লাগিব আনন্দ ল'বলৈ অভ্যাস কৰিব লাগিব সেইটো কাৰণে কৃষ্ণৰ গীত গালে কৃষ্ণৰ অভিনয় কৰিলে হয়নে কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ কি হয় এই জীৱটোৰ কোটি কোটি জনমৰ পাপবিলাক মোচন হৈ যায় গতিকে পাপ মোচনৰ উপায় আৰু জীৱতাৰণৰ উপায় এই ভাগৱত শাস্ত্ৰ কৃষ্ণ আগবঢ়ায় দিলন্তলৰ আতি বৃহল ভাবে কাহি কৃষ্ণ কৃষ্ণ বুলি পৰিল পাৱে খেদি আহে কিবা অস্ত্ৰ গোটমুক প্ৰতি কৰা পৰিত্ৰাণ বন্ধু মাধৱ সম্প্ৰতি হেৰাখি পাইলে মোক দূৰত মৰণে অভয় চৰণে প্ৰভু পখিলো শৰণে গতিৰ গতি মোক কৰা পৰিত্ৰাণ তুমি বিনে ৰাখন তানে দেখো নাথ নাহি চিন্তা মনো মই এই গর্ভত লাগিল
দেখি আঠে বেঠে তাক নাথহি সি কেশ গদা ধৰি উদৰত ভৈৰত প্ৰৱেশ ভাঙিল ব্ৰহ্মাস্ত্ৰক গদাই কোবাই জীয়াই লন্ত শিশু মৃতদৃষ্টি চাই পূৰ্ণ দশমাস শিশু লভিলা চেতন মহাপুৰুষক তৈতে ভৈলা দৰ্শন অমৃত প্ৰমাণতনু মহাসুকুমাৰ শ্যামতনু প্ৰীত বস্ত্ৰে আকি জাতিস্কাৰ তৰিত জলিত যেন নখণ্ড মকৰ কুণ্ডল কান্তি প্ৰকাশিত গঞ্জ কণ্ঠত কৌস্তভমণি যেন নৱ সূৰ্য আজানুলম্বৃত মহা চাৰুচাৰী ভুজ শংখ চক্ৰ গদা পদ্ম আচৈ চাৰি হাতে ৰত্নৰ কিৰীটি চিকি বিকি কৰে মাথে কৃষ্ণ কৃষ্ণ হে ৰাম এ কণ্ঠত কৌস্তভমণি যেন সূৰ্য এ অজানুলম্বিত মহা চাৰুচাৰী ভোজ শংখ চক্ৰ গদা পদ্ম আচৈ চাৰি হাতে ও ৰত্নৰ কিৰীটি চিকি মিকি কৰে মাথে এ তৰুণ অৰুণ চাৰু পংকজ লোচন এ প্ৰকাশে উন্নত নাশা পখন বদন এ কুণ্ড কৰি দশনই হাস এ কৰৈ ৰত্নময় হাৰ হিয়াত প্ৰকাশ কৃষ্ণৰ ৰূপটো চকুৰে দেখা ৰূপ নহয় কৃষ্ণৰ ৰূপটো নিৰ্গুণ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গোটেই গোকুল ধামখনকে বৃন্দাবনী বস্ত্ৰত অংকন কৰি দিলে হয়নে বাৰু গুৰুজনাই কৃষ্ণ ফটো এখন আঁকিব নোৱাৰিলেহেঁতেন জানো পাৰিলেহেঁতেন নাই
কি নোৱাৰে গুৰুজনাই, হয়নে নহয়? গুৰুজনাই কৃষ্ণৰ ৰূপটো সদায় শব্দৰে অংকন কৰিছে, কেতিয়াও তুলিকাৰে সৈতে ৰূপত অংকন কৰা নাই। শব্দব্ৰহ্ম কি গুণময় নহয়, নিৰ্গুণ। কৃষ্ণৰ ৰূপটো যদি কেনেবাকে তুলিকাৰে আঁকি দিয়া যায় সেইটো গুণময় ৰূপ হ'ব। কৃষ্ণৰ ৰূপটো যদি বাক্যেৰে বৰ্ণনা কৰি দিয়া যায় সেইটো নিৰ্গুণ ৰূপ হ'ব। পাৰ্থক্যটো কি? গুণময় ৰূপ আৰু বাক্যৰ তত্ত্ব, হয়নে? পাৰ্থক্য বহুত ব্যাপক। গুণত ঈশ্বৰ নাই, গুণবোৰ ঈশ্বৰৰে। ঈশ্বৰ ক'ত আছে? ঈশ্বৰ নিৰ্গুণত আছে, হয়নে? এই দেহত কাটিলে প্ৰত্যেকৰে তেজ ওলাব নে নোলায়, হয়নে বাৰু? কিন্তু সন্তানকতো মাতৃয়ে অমৃত দিয়ে, একেই দেহ, হয়নে নহয়? প্ৰতিটো সন্তানেতো মাতৃৰ অমৃত খাই দুগ্ধ খাইতো ডাঙৰ দীঘল হৈছে, হয়নে বাৰু? দেহৰ য'তে নেকাটকটো তেজে ওলাব, হয়নে নহয়? অমৃতটো কাৰ? কৃষ্ণৰ, ঈশ্বৰে দিছে। গতিকে আমি কি বুজিব লাগিব? যে তেজ মাংসৰ পৰা অমৃতৰ উৎপাদন হৈছে, হয়নে বাৰু? আত্মা ঈশ্বৰৰ বস্তুটো আমি চকুৰে চালে নহ'ব, হৃদয়েৰে অনুভৱ কৰিব লাগিব। কৃষ্ণ কিমান সুন্দৰ সেইটো কোনেও আঁকি পেলাই প্ৰকাশ কৰিব নোৱাৰে। কৃষ্ণ কিমান সুন্দৰ সেইটো আমি ভাবি পেলাইহে প্ৰকাশ কৰিব পাৰিম, হয়নে বাৰু? গতিকে কৃষ্ণৰ সুন্দৰতাখিনি ক'ত আছে? আমাৰ লগত যিমান সুন্দৰতা আছে গোটেইখিনি কৃষ্ণৰেই। আমাৰ নিজৰ সৌন্দৰ্য সুন্দৰতা একো নাই। কিয় একো নাই? আমি জড় বস্তু, হয়নে? সেইটো কাৰণে কৃষ্ণই পিন্ধা বস্ত্ৰখন কি বোলে? খুব ফুট বগা আৰু চালে চকু চাট মাৰি ধৰা জিলিকি আছে। কি বস্ত্ৰ? পীত বস্ত্ৰ, হয়নে? এই পীত বস্ত্ৰ মানে হ'ল জীৱবিলাকক পিন্ধি থকা আত্মা। জীৱবিলাকক পিন্ধি থকা আত্মাই হ'ল পীত বস্ত্ৰ, হয়নে? এই আত্মা কি? এই আত্মা অখণ্ডিত, আনন্দময়, শাশ্বত, সত্য, শুদ্ধ, সনাতন, আৰু ইয়াক কাটিবও নোৱাৰে, কোনেও একো কৰিব নোৱাৰে। সেইটো কাৰণে কি বুলি দিছে? পীত বস্ত্ৰে শোভে আতি চাম কলেৱৰ। বাকী যিমান কাই আছে, কলেৱৰ আছে, এই সকলোবিলাক এদিন শেষ হৈ যায়। তুমি যিটো কাই ধৰি আছা, ৰূপ ধৰি আছা, আকাৰ ধৰি আছা, এইটো সদায় সেউজীয়া, বোলে কি এইটো কোনোদিন ক্ষয় নহয়। পীত বস্ত্ৰে শোভে আতি শ্যাম কলেৱৰ, সেই অৰ্থত বোলে কি এই সমস্ত জীৱবিলাকৰ আত্মা হলা তুমি। এই জীৱবিলাকক তুমি যি দিছা সৌন্দৰ্য, এই সৌন্দৰ্য তুমিয়ে প্ৰকাশ হৈছা। ঈশ্বৰৰ সৌন্দৰ্য সেই বেলেগ নহয়, তুমি আত্মাৰে প্ৰকাশ, হয়নে বাৰু? কিন্তু আমাৰ আকৌ নৰৰ কি হয়? নৰৰ সৌন্দৰ্য দেখিলে চকুৰ বিভ্ৰম হয়, মায়া জাগে, হয়নে বাৰু? সেইটো কাৰণে কি হৈছে? জগতৰ হৰিয়ে কৈছে মোৰ ফালে এবাৰ চাই লোৱা, বোলে কি যিমান সুন্দৰ সৌন্দৰ্য আছে ময়েই, হয়নে বাৰু? হয়, কিন্তু কি তেওঁ কেতিয়াও সেই সৌন্দৰ্য স্পৰ্শ নকৰে। স্পৰ্শৰূপী তেওঁৰ সৌন্দৰ্য, আত্মাৰ সৌন্দৰ্যটো কোনেও স্পৰ্শ কৰিব নোৱাৰে। আমি আত্মাৰ সৌন্দৰ্যটো অনুভৱ কৰিব নোৱাৰো। কিয়? আমাৰ লগত কামনা বাসনা থাকে। কামনা আৰু বাসনা এই দুটা যদি ব্যাধি থাকে, আত্মাৰ সৌন্দৰ্য অনুভৱ কৰিব নোৱাৰিব। কামনা আৰু বাসনা কাৰ নাই? যাৰ চকু দুটা পদুমৰ পাহি নিচিনা। কমল নেত্ৰ বুলি কোৱা নাই জানো? কমল মানে পদুম ফুলৰ পাহি নিচিনা, অভিধানিক অৰ্থ। যিটো
তাত্ত্বিক অৰ্থ কি যিজনৰ ভক্তি হৈছে ঈশ্বৰীয় অনুভৱ হৈছে শাস্ত্ৰৰ শুদ্ধ বিচাৰ যিজনে লৈছে তেওঁৰ দৃষ্টিত ঈশ্বৰে কাম নিদিয়ে কি দিব নিষ্কাম দিব গতিকে আমাৰ দৃষ্টিটো এই কামনা বাসনাবিলাকৰ পৰা ঈশ্বৰে আঁতৰ কৰি দিব কেতিয়া দিব যদি আমি নিষ্কাম ভকতৰ আশ্ৰয় লওঁ বা সংগ লওঁ এই নিষ্কাম ঈশ্বৰজনৰ কথা যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ কৃষ্ণ কেনেকৈ নিষ্কাম তাৰ প্ৰমাণ কৃষ্ণ যে নিষ্কাম তাৰ প্ৰমাণ কংসক বধ কৰিলে সিংহাসনৰ গৰাকী ৰজা তেওঁ হ'ব লাগিছিলে হয় নে নহয় কিন্তু ৰজা কাক পাতিলে ৰজা উগ্ৰসেনক পাতিছে লংকা জয় কৰিলে ৰাৱণক বধ কৰিলে ৰজা কাক পাতিলে ৰামে ৰজা বিভীষণক পাতিছে নিজে ৰজা হোৱা নাই হয়নে বাৰু মাখনবিলাক তেওঁ আনে হয় ন আনি কি কৰে নিজে নেখায় বান্দৰবিলাকক খুৱায় হয়নে কৃষ্ণ যে নিষ্কাম আৰু এটা তাৰ তত্ত্ব বোলে কি সকলো সন্তান জন্ম হৈ মাতৃৰ কোলাত বহি দুগ্ধ পান কৰে বোলে হয় মই মাতৃৰ কোলাত জন্ম হৈ হলো তাত নাথাকিলোৱেই জন্ম হৈ মই মাতৃক ত্যাগ কৰিছো পিতৃক ত্যাগ কৰিছো বোলে কি মোৰ কাম নাই মই নিষ্কাম হয়নে বোলে গোকুল ধামত মই ডাঙৰ হলো বোলে হয় মই য'ত ডাঙৰ হওঁ তাৰ প্ৰতি মায়া নাৰাখো তাৰ প্ৰতি মোহ নাৰাখো বোলে কি মই আকৌ দ্বাৰকালৈ যাওঁগে সেইটো কাৰণে কৃষ্ণ হ'ল নিষ্কাম একো কামনাই কৃষ্ণক স্পৰ্শ কৰিব নোৱাৰে 16,108 গৰাকী ভাৰ্যা আছে কৃষ্ণ কাৰ লগত থাকে সদায় উদ্ধৱৰ লগত থাকে ভাৰ্যাসকলৰ লগত তেওঁ সংগ নিদিয়ে বোলে কিয় নিদিয়ে যে মোৰ প্ৰাণৰ বান্ধৱ হ'ল উদ্ধৱ কৃষ্ণ ক'ত থাকে দ্বাৰকাধীশ হৈও দ্বাৰকাৰ ভাৰ্যা আৰু পুত্ৰৰ লগত নাথাকে ক'ত থাকে পাণ্ডৱৰ লগত থাকে সভাসদ হৈ বোলে কিয় পাণ্ডৱ মোৰ ভকত কিয় কৃষ্ণ নিষ্কাম কৃষ্ণই এইটোৱে আমাক শিকাব বিচাৰিছে আমাৰ জীৱনৰ যিমান অথন্তৰ ঘটিছে যিমান ভুল হৈছে যিমান অন্যায় হৈছে সকলোবিলাক কামনা আৰু বাসনাৰ কাৰণে হৈছে এই কামনা আৰু বাসনাৰ বীজটোক যদি আমি কেনেবাকৈ নাইকিয়া কৰিবলৈ হয় তেতিয়াহ'লে কৃষ্ণ বস্তুত আশ্ৰয় ল'ব লাগিব এজন কামী আৰু এজন নিষ্কামী হয়নে কামীজনৰ কামনাৰ শেষ নাই নিষ্কামীজন কি হৈ গৈছে নৰহৰি হৈ গৈছে ঈশ্বৰ হৈ গৈছে সেইটো কাৰণে আসক্তিৰ ব্ৰহ্মাস্ত্ৰ মাৰিলে অস্বস্থ নাই এই জীৱৰ লগত ঈশ্বৰে কি কৰিছে আসক্তি দি পঠিয়াইছে কৃষ্ণৰ চক্ৰৰ শক্তিটো কি কালৰ শক্তি সময়ত আমি শৰণ ল'ব লাগিব সময়ত আমি ভজন ল'ব লাগিব সময়ত আমি সৎসংগ ল'ব লাগিব তেতিয়াহে এই অস্বস্থমাৰ আসক্তিৰ ব্ৰহ্মাস্ত্ৰৰ আঘাতৰ পৰা আমি মুক্ত হ'ব পাৰিম প্ৰথম স্কন্ধ এই জীৱৰূপী অৰ্জুন জীৱন পৰীক্ষা দিবলৈ অহা এই পৰীক্ষিতৰূপী জীৱ ঈশ্বৰময় যাতে হৈ যাব পাৰে সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধতে আমাক কি দিছে আমি শুদ্ধ হ'ব পৰা আমি পবিত্ৰ হ'ব পৰা আমি নিজৰ মাজত ঈশ্বৰীয় ভাল গুণবিলাকক আমি কৰ্ষণ কৰি ল'ব পৰাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটোক দেখুৱাই যাব বোলে কি পাণ্ডৱে মাত্ৰ এটা পুত্ৰ থৈ যাব বাকী সকলো বিদায় ল'ব পাণ্ডৱৰ বংশত এজন থাকিব বোলে কি সেইজনেই হ'ব পৰীক্ষিত কোনজনক ৰাখিব যিজনে গৰ্ভত কৃষ্ণক দৰ্শন পালে হয়নে কৃষ্ণক গৰ্ভত দৰ্শন পোৱা জনে এই পৃথিৱীত থাকি যাব হয়নে নহয় গতিকে কৃষ্ণ দৰ্শন কেনেকৈ হ'ব লাগিব জীৱৰ কৃষ্ণ দৰ্শন হ'ব লাগিব কাৰ দ্বাৰা হয় প্ৰথম মাতৃৰ দ্বাৰা হয় মাতৃগৰাকী যদি শুদ্ধ বিচাৰ সম্পন্ন শুদ্ধ চিন্তন সম্পন্ন সংস্কাৰী যদি হয় তেওঁ গৰ্ভস্থিতি লোৱা সন্তানটো কেতিয়াও বেয়া হ'ব নোৱাৰে সেইটো কাৰণে আমি যদি ভাল হৈছো ইয়াত আমাৰ 1% আমাৰ নিজৰ বুলি ইয়াত ভাবিব নাপায় বোলে কিয় আমাৰ যিখিনি ভাল সেইখিনি আমাৰ পিতৃ মাতৃ
আমাৰ পিতৃ মাতৃয়ে যি সৎ কৰ্ম কৰিছে, সৎ চিন্তা কৰিছে, সৎ জীৱন কটাইছে, সেই সৎ জীৱনৰ শুভ ফলখিনিয়েই আমি ভোগ কৰিবলৈ পাইছো। সেইটো কাৰণে আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কথা আমি যদি সুৰক্ষিত কৰিবলৈ যত্ন কৰো, এগৰাকী নাৰী কি দেৱী সদৃশ, দৈৱকী সদৃশ, হয়নে? সন্তান জন্ম দিবৰ সময়ত মাতৃগৰাকী দৈৱকী, তাক প্ৰতিপালন কৰিবৰ সময়ত মাতৃগৰাকী যশোদা, হয় নে নহয়? গতিকে দৈৱকীয় সন্তান কৃষ্ণক কেনেকৈ জন্ম দিছিলে? হাতত ভৰিত শিকলি বান্ধোন থাকোঁতেও কৃষ্ণ প্ৰাপ্তিৰ পুত্ৰ প্ৰাপ্তিৰ আকাংক্ষা বসুদেৱ আৰু দৈৱকীয়ে লগত ৰাখিছিলে, হয়নে নহয়? এই জগতৰ জীৱবিলাকে হ'ল ঈশ্বৰৰ অংশ। এই ঈশ্বৰৰ অংশ জীৱক যদি জগতলৈ আনিবলৈ হয়, প্ৰথমতে আমাৰ হাতত আৰু ভৰিত দুডাল শিকলি লগাই ল'ব লগা হয়। এডাল হ'ল মায়া, অন্যডাল হ'ল মোহ। এই মায়া আৰু মোহৰ শিকলি আমাৰ হাত আৰু ভৰিত যদি নেলাগে, তেতিয়াহ'লে সন্তান জগতলৈ নাহিব। বোলে কি নিষ্কামীসকল মুনি হৈ যায়, নিষ্কামীসকল সংসাৰ বিলাগী হৈ যায়। সেইটো কাৰণে এই সংসাৰৰ জন্ম মৃত্যুৰ আয়াজাত চক্ৰটোক চলাই থাকিবৰ কাৰণে জগতৰ হৰি এটা সুন্দৰ ব্যৱস্থা ৰাখিছে। বোলে কি মই তোমাক কংসৰ কাৰাগাৰত ভৰাই দিম, কি কৰি? হাত আৰু ভৰিত শিকলি লগাই। যদি তুমি মোক চিন্তা কৰা, মোক চিনি পোৱা, মোক যদি উপাসনা কৰা, মই তোমাক কাৰাগাৰৰ পৰা মুক্ত কৰিম। বোলে কিয়? তাত ময়ে জন্ম হম। গতিকে ঈশ্বৰ গুণ সম্পন্ন, শুদ্ধ চিন্তা, শুদ্ধ ভাৱ, শুদ্ধ স্বভাৱ, শুদ্ধ চৰিত্ৰ, শুদ্ধ আচৰণযুক্ত যদি এটা সন্তানৰ পিতৃ মাতৃ হ'ব পাৰিছে, তেতিয়াহ'লে সেয়া দশৰথ আৰু কৌশল্যাৰ নিচিনা সুখী। সন্তানৰ সুখ আৰু আনন্দইটো আমাৰ জীৱনৰ আচল আনন্দ, হয়নে? সেইটো কাৰণে নন্দৰ আনন্দ কৃষ্ণ, বসুদেৱৰ জীৱন কৃষ্ণ, হয় নে নহয়? দশৰথ আৰু কৌশল্যাৰ জীৱনৰ সংস্কৃতি, জীৱনৰ সম্পত্তি হ'ল ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন। পুত্ৰৰ প্ৰেম আৰু ঈশ্বৰ প্ৰেম একেই বস্তু। এটি সন্তানক শুদ্ধ বিচাৰ, শুদ্ধ সংস্কাৰ, শুদ্ধ ভাৱ দিবলৈ হলে এগৰাকী মাতৃ কৃষ্ণ ভাৱ সম্পন্ন, কৃষ্ণ ভক্তি সম্পন্ন, কৃষ্ণৰ জীৱন চৰিত্ৰৰ যি তাত্ত্বিক অনুভৱ, এই অনুভৱবিলাকক বাস্তৱ জীৱনত প্ৰয়োগ কৰিব পৰাৰ যিখিনি গুণ, এই গুণখিনি আহৰণ কৰি ল'ব লাগিব। এই কথা ভাগৱতে কৈছে। উত্তৰা মানেনো কি? উত্তৰৰ কন্যা, প্ৰতীক। আমাৰ মাতৃ কি? আমাৰ মাতৃ উত্তৰা হ'ব লাগিব। কিয় উত্তৰা হ'ব লাগিব? আমাৰ মাতৃয়ে আমাৰ জীৱনৰ উত্তৰণৰ কাৰণে জীৱনত নিয়ম নীতি সদাচাৰ সকলোখিনি মানি চলিছে। যদি আমাৰ মাতৃ আৰু পিতৃয়ে জীৱনৰ নীতি নিয়ম সদাচাৰ শুদ্ধ সংস্কাৰ এইবিলাকক যদি মানি নচলিলেহেঁতেন, তেতিয়াহ'লে আমি আজি উশৃংখল হলোহেঁতেন। হয় নে নহয়? এইখিনি কথা আমি বাস্তৱ দিশটোক চাব লাগিব, হয়নে বাৰু? সেইটো কাৰণে এজন বৰ মহান লোকে আমাক এষাৰ কথা কৈছিলে, লগ পাই কৈছিলে যে এবাৰ আপোনাক এটা কথা কওঁ। বোলে কওক। এটি সুসন্তানৰ পিতৃ মাতৃ হ'বলৈ 7টা জন্ম সাধনা কৰিব লাগিব। কেইটা জন্ম সাধনা কৰিব লাগিব? 7টা জন্ম সাধনা কৰিব লাগিব এটি সুসন্তানৰ পিতৃ মাতৃ হ'বৰ কাৰণে, হয়নে বাৰু? গতিকে আমাৰ প্ৰতি সন্তান যাতে অবাতে নেযায়, বেয়া বাটে নেযায়, আমাৰ যাতে জীৱনত সিহঁতৰ কাৰণে দুখ কষ্ট আৰু বিষাদ আগমন নহয়। সন্তান মানে কি? সন্তান মানে সুখ আৰু আনন্দ। এই সুখ আৰু আনন্দৰ প্ৰতীকেই হ'ল আমাৰ সন্তান। গতিকে আমি সিহঁতক ভাল কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? প্ৰথমতে আমাক ভাল কৰি ল'ব লাগিব। আমাৰ নিজৰ স্বভাৱ চৰিত্ৰৰ আচৰণবিলাকক আমি ভাল কৰি ল'ব লাগিব। আমাৰ স্বভাৱ চৰিত্ৰৰ আচৰণ যদি ভাল হয়, সেইবিলাক দেখি শুনি আমাৰ সতি সন্তানো ভাল হ'ব। ভাগৱত শাস্ত্ৰ পৰীক্ষিতৰ জন্ম বিষয়ক প্ৰশ্ন সুধিছে। কোনে? ঋষিসকলে। কিয় সুধিছে?
পৰীক্ষিতে 7 দিন ভাগৱত শ্ৰৱণ কৰিলে 7 দিন ভাগৱত শ্ৰৱণৰ অন্তত গুৰু ভগৱান শুকদেৱক ক'লে যে হে গুৰু ভগৱান আপুনি এটা অন্তৰ্নিহিত হওক বোলে কিয় মোৰ মৃত্যুৰূপী কাল তক্ষক মোৰ দুৱাৰ মুখত আহি ৰৈ আছে আপুনি যদি বহি থাকে তক্ষক আহিব নোৱাৰে তা পৰীক্ষিতক কুকে সুধিছে তুমি মৃত্যুক আহ্বান কৰিব পৰা হলা বোলে হয় গুৰুদেৱ আপোনাৰ চৰণ পালো ভাগৱত শাস্ত্ৰ পালো এই ঋষিসকলৰ সংগ পালো মোৰ জীৱনত পাবলৈ কি বাকি থাকিলে এতিয়া মাত্ৰ এটা কাম কৰিবলৈ বাকি আছে মই ঋষিৰ অভিসম্পাদটো সফল কৰিব লাগে ঋষিৰ বাক্য কেতিয়াও অথলে যাব নেলাগে যি অভিসম্পাদৰ ভয়ত পাণ্ডৱৰ নাতি পৰীক্ষিতে গংগাৰ পাৰত গৈ এই ভাগৱত শুনিবলৈ আৰম্ভ কৰিছিলে দ্বাদশ স্কন্ধ ভাগৱত যেতিয়া সম্পূৰ্ণ হ'ল পৰীক্ষিতে নিজক চিনি পালে ঈশ্বৰক চিনি পালে গুৰুজনক চিনি পালে আৰু তেওঁ কি গতি হ'ব সেই বিচাৰো তেওঁ লাভ কৰিলে আৰু অন্তিমত ক'লে মই আৰু মোৰ ভগৱান কৃষ্ণ এক হৈ যাব বিচাৰো হয়নে বাৰু এই নৰতনুটোত মই বান খাই থাকিব নিবিচাৰো বোলে কি এইটো বৰ ক্ষুদ্ৰ ঠাই সূক্ষ্ম ঠাই মই বিৰাট ঈশ্বৰৰ বিৰাট অংশ আছিলো এই সূক্ষ্ম ঠাইখনত থাকি মই বৰ কষ্ট পাইছো সেইটো কাৰণে কি কৰিলে কৃষ্ণৰ চৰণ চিন্তা কৰিলে আৰু তক্ষকে আহি দংশন কৰাৰ আগত ভগৱান কৃষ্ণ আৰু পৰীক্ষিত এক হৈ গ'ল জীৱন্ততাই মুক্ত হৈ গ'ল মৃত্যুৰ ভয় জীৱন্ত কালত তেওঁ নাইকিয়া হ'ল কৃষ্ণ কৃষ্ণ বুলি কৃষ্ণৰ লগত পৰীক্ষিত মিলি গ'ল ঋষিসকলে গম পালে বোলে কি 1000 বছৰ যজ্ঞ কৰিলো 1000 বছৰ তপস্যা কৰিলো 1000 বছৰ দান কৰিলো 1000 বছৰ পুণ্য কৰিলো 1000 বছৰ এইখিনি কৰি আছো ঐ আজিলৈকে মৰিব জনা নাই বোলে কিয় মুক্তি বিচাৰি আছো মুক্তি নাহে বোলে কি ও মৃত্যুত মুক্তি নাই ক'ত মুক্তি আছে জীৱন্ত কালত মুক্তি আছে জীয়াই থাকোতে জীৱনৰ জড় বাসনাবিলাকৰ পৰা যি জীৱ মুক্ত হ'ব পাৰিছে সেই জীৱই মুক্তি লাভ কৰিছে এইটো কাৰণে এতিয়া মৃত্যুৰ পাছৰ মুক্তিটো কোনেও কামনা নকৰে জীৱন্ত কালত চৈতন্য অৱস্থাত কি হ'ব লাগিব আমি মুক্তি সুখৰ যিটো আনন্দ মুখ্য সুখৰ যিটো পৰম আনন্দ এই আনন্দত আমি ৰমণ হৈ থাকিব পাৰিব লাগিব ঋষিসকলে পৰীক্ষিতৰ জন্ম বিষয়ক প্ৰশ্ন সুধি জানিব বিচাৰিছে যে পৰীক্ষিতক মাতৃৰ গৰ্ভত কি পাইছিলে পৰীক্ষিতে জীৱনত কি ভুল কৰিছিলে এই ভুলৰ শুধৰণি তেওঁ কেনেকৈ কৰিলে মায়ামিকৰ পাছত দৌৰি ফুৰা পৰীক্ষিতে অন্তিম সময়ত কেনেদৰে ভগৱান কৃষ্ণৰ লগত এক হৈ যাব পাৰিলে গতিকে ভাগৱত বৈকুণ্ঠৰ যদিও শাস্ত্ৰ এই শাস্ত্ৰ আৰু ভগৱান কৃষ্ণ কোনো পাৰ্থক্য নাই ভগৱান কৃষ্ণৰ ৰূপ কি ভগৱান কৃষ্ণৰ ৰূপ হ'ল এটা হ'ল মৃন্ময় এটা হ'ল চিন্ময় আৰু এটা হ'ল বাংময় ঐ আমাৰ ৰূপটো কি আমাৰ ৰূপটো মৃন্ময় ভগৱান কৃষ্ণৰ ৰূপটো কি ভগৱান কৃষ্ণৰ ৰূপটো চিন্ময় হয়নে আৰু ভগৱান কৃষ্ণৰ স্বৰূপটো কি স্বৰূপটো হ'ল বাংময় বাংময় মানে বাক্যৰূপ তৈত্তিৰীয় উপনিষদ কেনোপনিষদ কথোপনিষদ এই উপনিষদবিলাকত বাক্যকেই ব্ৰহ্ম বুলি কোৱা হৈছে বাক্যকেই ব্ৰহ্মৰ শক্তি বুলি কোৱা হৈছে বাক্যৰ শক্তিয়ে ঈশ্বৰৰ সাধনা কৰিব পাৰে বুলি কৈছে হয়নে আৰু আমাৰ গুৰুজনাই কি বুলি কৈছে যে তোমাৰ বাক্যই বেদ হৈছে তোমাৰ বাক্যই গীতা হৈছে আৰু তোমাৰ চৰিত্ৰই কি হৈছে ভাগৱত হৈছে সেইটো কাৰণে মৃন্ময় কি মৃন্ময় এই জগতখন আমাৰ এই দেহবিলাক এইবিলাক মাটিৰ দেহ সেইটো কাৰণে মৃন্ময় দেহৰ বৈশিষ্ট্য বোলে কি ইয়াৰ গন্ধগুণ থাকে আৰু ই ক্ষয়শীল গন্ধগুণটো কাৰ গুণ পৃথিৱীৰ গুণ এইটো কাৰণে যিটো বস্তুৰ গন্ধ থাকে হয়নে সি স্থায়ী নহয় অস্থায়ী সেইটো কাৰণে ভগৱন্তৰ এটা ৰূপ কি মৃন্ময় বোলে কি এই জগতখন এই সংসাৰখন এই জীৱবিলাকৰ দেহ তত্ত্ব ময়েই যদিও এই মৃন্ময় মই হয় কিন্তু এইটো মোৰ মায়া
মোৰ মায়াৰ পৰা মুক্ত কি মোৰ মায়াৰ পৰা মুক্ত হ'ল মোৰ তত্ত্ব আত্মা আত্মা হ'ল চিন্ময় আত্মা কি আত্মা নিৰ্গুণ আৰু নিৰাকাৰ কোনেও নেদেখে কোনেও চাবও নোৱাৰে কোনেও চুবও নোৱাৰে হয়নে সেইটো কাৰণে ভগৱন্তই এটা নতুন ৰূপ ল'লে এইটো কি সেইটো হ'ল বাংময় মই বাক্য ৰূপ ল'ম গীতা ৰূপ ল'ম ভাগৱত ৰূপ ল'ম এই গীতা ভাগৱতৰ মাজতে মই কৃষ্ণ বিৰাজমান হৈ থাকিম ভকতে মোৰ ভকত আৰু মোৰ কথা শ্ৰৱণ কীৰ্তন কৰি জীৱনৰ পাপ তাপ সন্তাপ এইবিলাকৰ পৰা জীৱ কি হ'ব মুক্ত হ'ব হে কৃপালু গুৰুমূৰ্তি বাপবান্ধৱ সমস্ত আমি অকণমান সময় এতিয়া জিৰণি ল'ম আপোনালোকে আজ্ঞা কৰক খন্তেক সময়ৰ জিৰণিৰ পাছত আকৌ পাঠ পৰ্যালোচনাৰ মাজলৈ আমি আহিম আমাৰ কৃপালু বাপজনক বহুত সময় বহুৱাই ৰাখিছোঁ দাইদেউ নধৰিব কৃষ্ণ দেই আপুনি এতিয়া অকণমান পাঠ আগবঢ়াওক আৰু পাঠক আছে নহয়নে বাৰু আহক আহি অকণমান পাঠ কৰক কৃষ্ণ